মুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু ৰাজ্যজুৰি হেঁপাহৰ ভোগালীক আদৰাৰ বাবে চলিছে প্ৰস্তুতি। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ ১ নং শিঙিমাৰী গাঁৱত। এই ১ নং শিঙিমাৰী গাঁৱৰ মহিলাসকলো একত্ৰিত হৈ পিঠা পনা আৰু আদি জলপান আদি বনোৱাত ব্যস্ত হৈ পৰিছে ভোগালীৰ বাবে। পৰিৱেশ দেখুৱাম, যিহেতু পদূলিমুখত হেঁপাহৰ ভোগালী আৰু এনেধৰণে জীয়ৰী বোৱাৰী সকলো এতিয়া আখলত পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। এয়া ঢেঁকীত খুন্দিছে পিঠাগুড়ি আৰু আনপিনে আখলত ব্যস্ত এনেধৰণে মহিলাসকল পিঠা পনা বনোৱাত। যিহেতু পদূলিমুখত হেঁপাহৰ ভোগালী বিহু আৰু ঢেকীয়াজুলিৰ ১ নং শিঙিমাৰী গাঁৱত মহিলাসকল একত্ৰিত হৈ এনেধৰণে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। বিধে বিধে পিঠা পনা বনোৱাৰ লগতে ভোগালীৰ বাবে জলপান আদিও এনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে। এই দৃশ্যাংশ ঢেকীয়াজুলিৰ ১ নং শিঙিমাৰী গাঁৱৰ। আমি কথা পাতিম। বাইদেউ, কি বনাইছে? আৰম্ভণিতে আমি পিঠা ভাজিছোঁ, নাৰিকল পিঠা। তাৰপিছত তিল পিঠা ভাজিম, নাৰিকলৰ লাড়ু বনাইছোঁ। আকৌ লাহেকৈ মানে আমি সান্দহগুড়ি অলপ খুন্দিম। ভোগালী আদৰা প্ৰস্তুতি আমি এইদৰে কৰিছোঁ আৰু। বিহু গাব লাগিব নেকি? আগফালৰ চোতালত তাতৰে গুম গুমনি, আগফালৰ চোতালত তাতৰে গুম গুমনি, পাছফালৰ চোতালত ঢেঁকীৰে গুম গুমনি। আহৈ ৰঙিলি আহৈ পমিলি, আখলতে লাড়ু পিঠা ভাজো। আহৈ ৰঙিলি আহৈ পমিলি, আখলতে লাড়ু পিঠা ভাজো। নিশ্চয়কৈ সেয়া এনেধৰণে বিহু নাম জুৰি তেওঁলোকে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। এয়া ঢেকীয়াজুলিৰ ১ নং শিঙিমাৰী গাঁৱৰ। বাইদেউ, কেনেধৰণে? নমস্কাৰ। ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভোগালী প্ৰস্তুতি বৰ্তমান ভালেই চলিছে আমাৰ। বাইদেৱে লাড়ু পিঠা ভাজি আছে আৰু অলপ পিছত সান্দহগুড়ি খুন্দিব। হয় হয়, আমি সহযোগ কৰিছোঁ। পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ লতানো বগাবলৈ টান, বলিয়া হাতীকো বোলাব পাৰোঁ মই, চেনাইক নুবোলাবলৈ চেনাইক নুবোলাবলৈ টান। নিশ্চয়কৈ এনেধৰণে তেওঁলোকে বিহু নাম জুৰি এই ঢেকীয়াজুলিৰ ১ নং শিঙিমাৰী গাঁৱত মহিলাসকল একত্ৰিত হৈ এনেধৰণে আখলত ব্যস্ত হৈ পৰিছে। ঢেঁকীত খুন্দিছে পিঠাগুড়ি, আনপিনে আখলত পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু এনেধৰণে ১ নং শিঙিমাৰী গাঁৱতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। আইতা, কেনেকুৱা অনুভৱ? ভালে। এই আমাৰ ভোগালী বিহু আহিছে। আমি আইসকল বা ভনীসকল সকলোৱে মিলিজুলি পিঠাগুড়ি খুন্দিছোঁ আৰু পিঠা পুৰিছোঁ। আমাৰ ইমান আনন্দ লাগিছে আগন্তুক বিহু হোৱাৰ কাৰণে। আজি কিমান আনন্দত আইসকলে এই আৰু আমাৰ বোৱাৰী জুৰি বুলি সকলোৱে আহি ইয়াত পিঠা পনা নাৰিকলৰ বনাইছে আৰু পিঠা পুৰিছে আৰু পিঠাগুড়ি খুন্দিছে আৰু তিলৰ লাড়ু বনাব। সেইকাৰণে আমি বহু আনন্দ কৰিছোঁ, যাতে ভৱিষ্যত আকৌ এনেকৈ আহে, এইবোৰ কামনা কৰিছোঁ। নিশ্চয়কৈ আইতাও ব্যস্ত হৈ আছে মহিলাসকলৰ সৈতে। এয়া ঢেকীয়াজুলিৰ ১ নং শিঙিমাৰী গাঁৱৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।